মাৰ্কেট আৰু কি ট্ৰেড ল'ম সেইটো ডিচাইড কৰি ল'ম, ঠিক আছে। চ' বেংক নিফটি চাব পাৰে 19 তাৰিখে ধুনীয়া ৰেলী দিছে, গেপডাউনৰ পৰা একদম ট্ৰেণ্ডিং মুভ আহিছে, ঠিক আছে। চ' ইয়াতে ষ্ট্ৰং বাইছ আহি গৈছে, ঠিক আছে। ষ্ট্ৰং বাইছ আছে আৰু যিকেইটা ইয়াতে চেল কৰিছে এতিয়াও ওলোৱা নাই, ওলাব কেতিয়া 47,800 যদি ক্ৰছ কৰে তেতিয়া যিকেইটা ইয়াতে চেল কৰিছিল ন, মানে ডাঙৰ চেলাৰ্ছ, ৰেণ্ডম চেলাৰ্ছ এতিয়া ওলাই গৈছে, ডাঙৰ চেলাৰ্ছ এতিয়ালৈ ওলোৱা নাই। আইদাৰ 47,800 ওলাব, নহ'লে 48,000 ওপৰত গ'লে এইকেইটা ওলাব, যিকেইটা এইটো ফল আহিছে ন, ডাঙৰ ফল, ঠিক আছে। চ' আজি কেনেবাকৈ যদি গেপডাউন অ'পেন হয়, গেপডাউন অ'পেন হৈ পেলাই যদি 47,000 ওপৰতে থাকে, 47,000 ওপৰত বা এইটো মোৰ যোনটো ফাৰ্ষ্ট ছাপৰ্ট মাৰিছে ইয়াৰ ওপৰতে থাকে, তাত আমি বাই কৰিম, ঠিক আছে। বাই এটা ছেটআপ আইডেণ্টিফাই কৰিম। দেন যদি কেনেবাকৈ গেপ আপ হয়, ডাঙৰ অলপ গেপ আপ অ'পেন হয়, দেন আমি ৱেইট কৰিম, ঠিক আছে। প্ৰাইচ একচন বনিব দিম। যদি ফাৰ্ষ্ট 5 মিনিটৰ যিটো স্পাইক এটা আহি যায়, তেনেহ'লে আমি চেল কৰিম ওপৰত, ঠিক আছে। মানে এটা ৰেজিষ্ট্ৰেশ্যনত আমি যদি ভাল ৰেজিষ্ট্ৰেশ্যন হৈ যায় তাতে প্ৰফিট বনাব পাৰিম আমি, ঠিক আছে। চ' এইটো বেংক নিফটি থাকিলে এনালাইচিছ। আৰু নিফটিত আপোনাৰ নিফটি থাকিব যদি গেপডাউন অ'পেন হয়, ঠিক আছে। গেপডাউন অ'পেন হ'লে এইটো চাইক'লজিকেল নম্বৰ ওপৰত বা এইটো ছাপৰ্টৰ ওপৰত থাকিলে আমি বায়ে কৰিম, ঠিক আছে। বাই এটা ছেটআপ আইডেণ্টিফাই কৰিম। আৰু গেপ আপত আমি অলপ চাব লাগিব, গেপ আপত অলপ প্ৰাইচ চাই পেলাই বেংক নিফটি আৰু নিফটিটো চাই পেলাই হেৰি কৰিব লাগিব, কিন্তু ইহঁতে যোনটো চেল কৰিছে এতিয়ালৈকে সি ওলোৱা নাই, এক্সিট কৰা নাই। ইয়াৰ ওপৰত যদি ক্ল'জ হয়, ওপৰত গুচি যায়, 22,400 আহি যায়, তেন্তে এক্সিট মাৰিব, তেতিয়া আমি বাইঙে কৰিব লাগিব, ঠিক আছে। তেতিয়া ৱেইট এণ্ড ৱাচ থাকিব, এতিয়া ৱেইট কৰিব গেপ আপত, ঠিক আছে। ফ্লেট আৰু গেপ আপত অলপ ৱেইট কৰিব, গেপ ডাউনত আমি বাই কৰিম ছাপৰ্টৰ ওপৰত হেৰি হ'লে, ঠিক আছে। চ' নিউজটো অলৰেডি নেগেটিভ হৈ আছে, চেণ্টিমেণ্টটো নিউজ ৱাৰ চিটুৱেশ্যন হৈ আছে। চ' ৱেইট এণ্ড ৱাচ কৰি পেলাই ট্ৰেড ল'ব লাগিব গাইজ। চ' মাৰ্কেট এতিয়া অ'পেন হোৱা নাই, মাৰ্কেট অ'পেন হ'লে আকৌ আমি চাম আজি ক'ত অ'পেন হয়, ঠিক আছে। চ' সেইটো আমি আজিৰ কাৰণে এনালাইচিছ থাকিলে আপুনি চাই থাকিব ষ্টেটমেণ্ট গাইজ। So guys, আমাৰ আজি লছ হ'ল অভাৰঅল পজিশ্যনটো চাই লওক আগতে, ঠিক আছে। ফাৰ্ষ্ট আমি 47,800 কল লৈছিলোঁ, লছ হ'ল 1200, দেন আকৌ পুট ছাইড গ'লোঁ 700 প্ৰফিট হ'ল, চ' অভাৰঅল 400 লছ, ঠিক আছে আজি। চ' এইকেইদিন আপুনি যদি চাব পাৰে মাৰ্কেটটো বহুত ডিফিকাল্ট হৈ গৈ আছে, মানে মাৰ্কেটত প্ৰফিট হেৰি কৰিবৰ কাৰণে, প্ৰফিট ইনকাম কৰিবৰ কাৰণে, ঠিক আছে। চ' মানে মাৰ্কেটত কেনেকৈ ধৰণৰ প্ৰাইচ একশ্যন বনাইছে মানে অলপ টাফ, ক'ব গ'লে টাফ। মই ৰাতিপুৱা আপোনাৰ চাব পাৰে, ৰাতিপুৱা মুভমেণ্ট আহিলে এতিয়া গোটেইটো ছাইডৱেজ হৈ আছে,
ঠিক আছে এটা আপোনাৰ সাইডওয়েজ মোমেন্টাম এটা এগোটা ব্যাংক নিফটিৰ সেম সাইডওয়েজ ডাউন গেপ আপ ওপেন হৈছিল ঠিক আছে গেপ আপ ওপেন আমি এইখিনিতে পজিশন বনাইছিল এইখিনি জায়গা পজিশন বনোৱাৰ লগে লগে এইটো আপোনাৰ তলত আহিলে এইখিনি আমাৰ ষ্টপ লছ হিট হ'ল ঠিক আছে দেন আকৌ এটা আমি পুট সাইডে ট্ৰেন্ডটো চেঞ্জ কৰিলোঁ পুট সাইড ট্ৰেড বনালোঁ আকৌ ইয়াত এটা প্ৰফিট এটা হ'ল এনিৱেজ নিফটি টু সেম সাইডওয়েজ হৈ গ'ল এতিয়া ইমান গেপ আপ খোলাৰ পিছতো এনেকুৱা অৱস্থা হৈছে সো আপুনি ইমেজিন কৰিব পাৰে কি মাৰ্কেটটো কিমান টাফ হৈ গৈছে লাহে লাহে কি মানে বেলেগ ধৰণৰ প্ৰাইস একচন বনাই আছে ঠিক আছে ইমান গেপ আপ খোলাৰ পিছত এটা লাষ্ট পিছদিনা চাব পাৰে পিছদিনা ইমান 500 গেপ ডাউন হৈ পেলাই ডাইৰেক্ট তলৰ পৰা আকৌ একদম ওপৰত যোৱা আৰম্ভ কৰিলে ঠিক আছে সো ইমান গেপ ডাউন খোলাৰ পিছতো কেনেকুৱা সাইকোলজি চেঞ্জ কৰিছে ট্ৰেডাৰবিলাকৰ গেপ ডাউন খুলিলে ইমান 500 পইণ্ট দেন আকৌ একদম ডাউন মোমেন্টাম আহিছে একদম আপ ট্ৰেন্ড সো আজি আকৌ গেপ আপ হ'ল ধুনীয়া 500 পইণ্ট দেন অলপ তলত আহিলে দেন এটা সাইডওয়েজ হৈ গ'ল সো এইটো কৰিলোঁ আমি ফাৰ্ষ্ট এইটো গম পালোঁ ট্ৰেন্ড ডাইৰেকশ্যন চেঞ্জ হৈ গ'ল দেন ডাইৰেকশ্যন চেঞ্জ কৰিলোঁ ফটাফট দেন কিবা এটা প্ৰফিট হ'ল সো ওভাৰঅল আমাৰ লছে হৈ আছে এইকেইদিন ঠিক আছে সো গাইজ অলপ চাই ল'ব কম কোৱান্টিটি ট্ৰেড কৰিব আৰু মিনিমাম ট্ৰেড কৰিব কিয়নো মাৰ্কেটটো বহুত ডিফিকাল্ট হৈ গৈ আছে মাৰ্কেটটো কি কৰিব কিয়নো ইলেকশ্যন আহি গৈ আছে সেইকাৰণে মেবি এইটো ৰিজন হ'ব পাৰে আৰু ৱাৰৰ কাৰণে হ'ব পাৰে ৱাৰ নেগেটিভ সিচুৱেশ্যন নেগেটিভ সেন্টিমেন্টৰ কাৰণে ঠিক আছে সো এইবিলাকৰ কাৰণে চাই থাকিবলৈ ট্ৰেড কৰিব সো আজিৰ কাৰণে আমি ইমানে আৰু ট্ৰেড নকৰোঁ আৰু বেছি চাই লাভ নাই ঠিক আছে যিমান কৰিব ইমান লছে হ'ব দুটা ট্ৰেড কৰিলোঁ দুটাতে ঠিক আছে আমাৰ অপৰচুনিটি আকৌ কালি পাই যাম কেপিটেল বচালে ঠিক আছে সো আজিৰ কাৰণে ইমানে ধন্যবাদ